31 মে দেওবাৰে প্ৰতি বছৰৰ দৰে এইবেলিও বিভিন্ন ঠাইৰ ৰাভা জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰিব বাইখো উৎসৱ। মই বৰ্তমান উপস্থিত আছোঁ তামোলপুৰ জিলাৰ বৰবেলবাৰীত আৰু তামোলপুৰ জিলাৰ বৰবেলবাৰীতো এইবেলি ত্ৰয়োদশ সংখ্যক যি বাইখো উৎসৱ ইয়াত অনুষ্ঠিত কৰিব। তাৰ বাবে এনেদৰে ৰাভা জনগোষ্ঠীৰ পুৰুষ মহিলা সকলোৱে এনেদৰে আখৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। অসমীয়া জাতিৰ এক চহকী জনগোষ্ঠী ৰাভা জনগোষ্ঠীৰ কৃষিভিত্তিক বয়সৰে সমৃদ্ধ যি বাইখো উৎসৱ, এই বাইখো উৎসৱ অনুষ্ঠিত কৰাৰ বাবে প্ৰতি বছৰৰ দৰে এইবেলিও তেওঁলোকে একত্ৰিতভাৱে এনেদৰে আখৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। আমাৰ ওচৰতে এই বাইখো উৎসৱৰ তামোলপুৰ আঞ্চলিক সমিতিৰ সভাপতিগৰাকী আছে, আমি পোনে পোনে তেখেতৰ লগত কথা পাতিম। বাইখো উৎসৱৰ প্ৰস্তুতি প্ৰতি বছৰৰ দৰে এইবেলিও কেনেকুৱা প্ৰস্তুতি? মই আমাৰ এই বৰবেলবাৰী গাঁৱত আজি আমাৰ 31 মে 16 জেঠ মাহৰ পূৰ্ণিমাত আমাৰ ৰাভা জনগোষ্ঠীৰ বাইখো পূজা আৰম্ভ হয়। বাইখো মানে আচলতে কৃষিভিত্তিক আলোচনা হয়। এই কৃষিভিত্তিক যাতে শস্যবিলাক বা কৃষিবিলাক যাতে কোনো ধৰণৰ নষ্ট নহয়, কোনো ধৰণৰ উপায়ঙ্গন নহয় আৰু আমাৰ প্ৰতি ঘৰ পৰিয়াল মানুহৰ মানে যাতে সুস্থ সবল হৈ থাকে, তাৰ কাৰণে আমি ভাল হোৱাৰ কাৰণে এইটো বাইখো পূজা উৎসৱটো এনেদৰে আচলতে যি ৰাভা জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ পৰম্পৰা ৰক্ষা কৰি আৰু বহু আচলতে ইতিহাস আছে, বহু লোকবিশ্বাস আছে, লোকবিশ্বাস অনুসৰি প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে তেওঁলোকৰ প্ৰাণৰ উৎসৱ বাইখো পূজা। আৰু বাইখো পূজাৰ প্ৰস্তুতি মই দেখুৱালোঁ তামোলপুৰৰ পৰা মই নয়ন জ্যোতি দাস, DD নিউজ অসম।